অসমত পিঁয়াজৰ চাহিদা আছে যথেষ্ট। অসমত প্ৰতি বছৰে প্ৰয়োজন হয় প্ৰায় 4.5 লাখ টন পিঁয়াজ। গুৱাহাটীতে প্ৰতি সপ্তাহত প্ৰয়োজন হয় প্ৰায় 700 টন পিঁয়াজৰ। কিন্তু অসমত প্ৰতি বছৰে উৎপাদন হয় মাথো 31 টন পিঁয়াজহে। অসমত অন্য শাক পাচলিৰ দাম বাঢ়ক নাবাঢ়ক একো নাই, কিন্তু পিঁয়াজৰ দাম বঢ়াৰ লগে লগে ৰাজ্যজুৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। গতিকে সহজে অনুমেয় যে ৰাজ্যত পিঁয়াজৰ চাহিদা কিমান। কিন্তু অসমত পিঁয়াজৰ চাহিদা অনুপাতে পিঁয়াজৰ উৎপাদন একেবাৰেই কম। পিঁয়াজ নহলে নহয়, কিন্তু অসমীয়া মানুহে পিঁয়াজৰ খেতি নকৰে। পিঁয়াজৰ খেতি ব্যৱসায়িকভাৱে নহলেও অন্ততঃ 2-3 মাহৰ কাৰণে ঘৰতে খাব পৰাকৈ সকলো মানুহে পিঁয়াজৰ খেতি কৰিব পাৰে। গাঁৱৰ লোকসকলে নিজৰ শাকনি বাৰীখনত বা চহৰৰ লোকসকলে ছাদতো পিঁয়াজৰ খেতি কৰিব পাৰে। পিঁয়াজ এক লাভজনক শীতকালীন খেতি। আহকচোন ইয়াৰ বিষয়ে সহজকৈ কিছু তথ্য জানো। পিঁয়াজ খেতিৰ বাবে উষ্ণতা 13 পৰা 24 ডিগ্ৰীৰ ভিতৰত হলে উপযুক্ত হয়। দমোজা আৰু সাৰুৱা মাটিত ইয়াৰ খেতি ভাল হয়, য'ত পানী সহজে ওলাই যাব পাৰে। কেতিয়া আৰু কেনেকৈ খেতি কৰিব পিঁয়াজৰ? অসমত ৰবি শস্যৰ সময়ত পিঁয়াজ খেতি কৰা হয়। অধিক উৎপাদনৰ বাবে পুলি ৰুই খেতি কৰাটোৱেই উত্তম। ছেপ্টেম্বৰ-অক্টোবৰ মাহত বীজ সিঁচি অক্টোবৰ-নৱেম্বৰ মাহত পুলি ৰুব লাগে। অধিক জানিবলৈ চাওক পৰৱৰ্তী প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিতা অসম।